অত্যন্ত আসলে দুখজনক কথা। আজি ৰাতিপুৱা 5 বজাৰ লগে লগে নিউজ পেপাৰখন ময়ো চাইছোঁ। আমাৰ অসমৰ এখন আগশাৰীৰ নিউজ পেপাৰ দৈনিক অসমত এই নিউজটো এটা ফটো সহকাৰে আহিছে যে বৰপুৰা উৰণীয়া সেতুত বৃহৎ ফাট এটা মেলিছে। আচলতে টেকনিকেল নন টেকনিকেল বুলি কোনো কথা নাথাকে। মানুহে এইবিলাক বস্তু অকণমান চাব লাগে, পৰ্যবেক্ষণ কৰি চাব লাগে, যিটো একচুৱেল হয়। একচুৱেল কথাবিলাক আমাৰ সমাজৰ মাজত মানে নিউজৰ থ্ৰুদি আমাক জনাব লাগে। সংবাদদাতাজনক মই বিশেষ নকওঁ, কাৰণ তেওঁক কৈ লাভ নাই, যিহেতু তেওঁ নাজানে। কলম আৰু পিষ্টলটো সকলোৰে হাতত থাকিলে কথা নাপায়। কলমটো এনেকুৱা এটা বস্তু যে এটা কলমে আপোনাৰ নিজৰ চৰিত্ৰক ভালো কৰিব পাৰে, নিজৰ চৰিত্ৰক বেয়াও কৰিব পাৰে। প্ৰথমতে মই কৈছোঁ যে যিটো ফাট মেলাৰ কথা কৈছে, সেইটো বৰপুৰা উৰণীয়া সেতুত তেনেকুৱা কোনো ফাট নাই। আপোনালোকে মোৰ মাথাৰ ওপৰত চাব পাৰে, সেইটো এক্সপানশ্যন জইন হয়। দুয়োখন ব্ৰিজ আমাৰ নলবাৰী ফালৰ পৰা আহি নেশ্যনেল হাইৱেৰ ব্ৰিজত য'ত লগ লাগিছে, সেইটো এটা জইন, এক্সপানশ্যন জইন বুলি কয় সেইটো। সেই জইনটো ওপৰৰ পৰা আপোনালোকে ফুটেজ লওক, জইনটো ধুনীয়াকৈ দেখা পাব। তলৰ ফালৰ পৰা যেতিয়া ব্ৰিজখন কালাৰ কৰা গৈছিলে, তেতিয়া পুটি কৰা গৈছিলে। পুটিবিলাক এতিয়া কি হয়, লাহে লাহে ফাটি ফাটি ওলাই যাব। ওলোৱাৰ পিছত খুব ধুনীয়াকৈ সুন্দৰকৈ সেইটো জইনটো ভালকৈ দেখা যাব। গতিকে নেদেখাকৈ সেইবিলাক বস্তু নোচোৱাকৈ কেমেৰা দি এটা ফটো তুলি ল'লে আৰু সমাজৰ মাজত এটা বিভ্ৰান্তমূলক এটা কথা বিয়পালে। গতিকে এইটোৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি নলবাৰী সংবাদ জগতৰ লগত যিখিনি জড়িত বা আমাৰ নলবাৰী সাংবাদিক সন্থাৰ সভাপতি মই মুখ্য সম্পাদক ডাঙৰীয়াক মই আহ্বান জনাইছোঁ আৰু অনুৰোধ কৰিছোঁ, এইবিলাক বস্তুৰ ওপৰত আপোনালোকে অলপ চোৱা চিতা কৰক। কাৰণ যোনে তোনে যি টি নলবাৰী এতিয়া যিটো উন্নয়ন হৈ আছে, আমাৰ সকলোৰে শ্ৰদ্ধাৰ জয়ন্ত বৰুৱাদেৱৰ নেতৃত্বত যি উন্নয়নৰ সোঁত বৈছে, তাক কোনোবা জেগাত আপোনালোকে ৰোধ কৰাৰ কাৰণে যি চেষ্টা বা প্ৰচেষ্টা হাতত লৈছে, সেইটো ইমান সম্ভৱ নহয়। কাৰণ এটা সপোন, নলবাৰীক লৈ কোনোবা এজনে সপোন দেখিছে, ভাল এটা সপোন, আৰু তেওঁৰ সপোনক দিঠকত পৰিণত কৰাৰ কাৰণে আমাৰ নিচিনা বা নলবাৰী সেনেকুৱা বহুত সমাজ জীৱনৰ লগত জড়িত বহুখিনি মানুহ তেওঁৰ লগত জড়িত হৈ আছে। গতিকে আমি নলবাৰীৰ যিটো উন্নয়ন, সেই উন্নয়নক বাস্তৱ ৰূপ দিয়াৰ কাৰণে আমি অহৰহ চেষ্টা কৰিছোঁ। আৰু আমি সকলোৱে জয়ন্ত বৰুৱাদেৱৰ লগত জড়িত হৈ আছোঁ। ইমান সুন্দৰ এখন ব্ৰিজ তেখেতে উপহাৰ দিছে, তাৰ বাবে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেনেকুৱা উৰাণ সেতুত কোনো ধৰণৰ ফাট মেলা নাই। খুব সুন্দৰকৈ আপোনালোকে ভিডিঅ' ফুটেজ লওক, ওপৰৰ পৰা অলপ, তলৰ পৰা অলপ, গোটেইখিনি খুব সুন্দৰকৈ হৈছে আৰু কামত কোনো কম্প্ৰমাইজ নাই। এইটো মুষ্টিমেয় এটা সংগঠনৰ, হয়, এটা মুষ্টিমেয় এটা সংগঠনৰ কিছুমান ব্যক্তিৰ এইটো এটা আপুনি চাল বুলি ক'ব লাগিব। তেওঁলোকে বাৰে বাৰে প্ৰয়াস কৰিছে, তেওঁলোকৰ এতিয়া কাম নাই, আচলতে ক'ব গ'লে কাম নাই আৰু। গতিকে কিবা এটাততো ব্যস্ত থাকিব লাগিব। নলবাৰী ফালৰ পৰা আহি যেতিয়া আমি নেশ্যনেল হাইৱেৰ পৰা আমি ওলাই যাওঁ, তাত যিখিনি স্পীড ব্ৰেকাৰ হৈছে খুব ধুনীয়াকৈ হৈছে। আপুনি নামি যোৱাত স্পীড ব্ৰেকাৰত কোনো প্ৰব্লেম নাই, আছে। আমাৰ নলবাৰীৰ সমাজ ব্যৱস্থাৰ লগত জড়িত বা নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত মানুহখিনিয়ে সেই কথাটো গম পায়। আপোনালোকে এতিয়া নলবাৰীৰ ফালে নামি অহা সেই কাপটোত আপোনালোকে উঠক, উঠি ভিডিঅ' লওক। প্ৰত্যেক 2 মিনিটৰ মূৰে মূৰে বিপৰীত দিশৰ পৰা ৰং ছাইডেৰে 4 পৰা 5খন গাড়ী আপোনালোকে প্ৰত্যেক 2 মিনিটৰ মূৰে মূৰে দেখা পাব। আৰু যেতিয়া তেওঁলোকে ৰং ছাইডেৰে আহি ব্ৰিজখনত ওপৰত উঠিব চেষ্টা কৰিব, ডেফিনেটলি তাত এক্সিডেণ্ট হ'বই। সেইটো কোনো ৰোধ কৰিব নোৱাৰে। আপুনি তাত যি বেৰিকেড নলগাওক কিয়, ৰোধ নহয়। আমি শুধৰণি হ'ব লাগিব প্ৰথম, যে আমি ৰং ছাইডৰ পৰা আহি আমি ব্ৰিজখনত উঠিব নালাগিব।